সাধাৰণতে দেখিবলৈ পোৱা যায় যে মন্ত্ৰী বিধায়কসকলে আচলতে পকী দলং বা কাঠৰ দলং এনেধৰণে কলপুলি ৰৈ শুভ উদ্বোধন কৰা আমি দেখিবলৈ পাওঁ সাধাৰণতে। কিন্তু এয়া এটা ব্যতিক্ৰম ছবি। এনেধৰণে মাজুলীৰ দাম্বুকিয়াল গাঁৱত এনেধৰণে স্থানীয় লোকসকলে যি আচলতে নিজা খৰচত ব্যয় বহন কৰা প্ৰায় 200 মিটাৰ দৈৰ্ঘ্যৰ এই বাঁহৰ দলংখন এনেধৰণে কলপুলি ৰুই শুভ উদ্বোধন কৰা হৈছে। এয়াই মাজুলীৰ প্ৰকৃত উন্নয়নৰ ছবি বুলি ক'ব লাগিব। আমি মানে নিজকে দুখী নিচিনা লাগে, দুৰ্ভাগ্যজনক। এনেকুৱা জেগাত আপোনাৰ 79 নম্বৰ আমাৰ স্বাধীনতা দিৱস পাৰ হ'ল, তথাপিতো আজিৰ যুগতো আপোনাৰ ইয়াৰ পৰা ধৰি আপোনাৰ এই বুকুৰাৰ পৰা ধৰি এইডোখৰত কাবলিঘাটলৈকে কোনো পকী ৰাস্তা বুলি দেখিবলৈ পোৱা নাই। পকী দলং আমি ইমানবাৰ বিচাৰি আছোঁ এই গড়মূৰ দাম্বুকিয়াল এই গাঁতটোত। আপোনাৰ ইয়াত কি হয়, অকল ছমাহৰ কাৰণে খৰালি কালত আমি ৰাইজৰ গাঁঠিৰ ধন ভাঙি পেলাই আমি বাঁহৰ দলং বনাওঁ। ছমাহৰ পিছত আকৌ বাৰিষা আহিলে উঠি যায়। বাৰিষা কালততো আপোনাৰ একেবাৰে ভয়াৱহ অৱস্থা বুলি ক'ব লাগিব। ইফালে প্ৰসূতি ৰোগী, স্কুল কলেজৰ ছাত্ৰ ছাত্ৰী, আৰু লখিমপুৰ আৰু মাজুলীৰ চমু ৰাস্তা বুলি বহুত এইপিনে আহ যাহ কৰি শ্বৰ্টকাট বুলি। গতিকে আমি ইমান দুৰ্ভাগ্যজনক এটা অঞ্চলত আমি বসবাস কৰিছোঁ, আমি নিজে দুখিত যেন লাগিছে। কাৰণ অহা যোৱা কৰিবলৈ ইমানেই বেয়া যে ল'ৰা ছোৱালীবিলাকৰ স্কুল যোৱাৰ ক্ষেত্ৰত বা ইয়াৰ পৰা প্ৰসূতি হস্পিটেললৈ যোৱা মানুহ অহা যোৱা কৰা আমাৰ ইমান অসুবিধা হৈছে। কাৰণ এইখন মানে আমি য'ত জেগাত আছোঁ মানে সেইটো মানে চৰুটোৰ লেখীয়া, মানে কোনো নাচায়। মানে বিধায়ক ইমানখিনি উঠোৱাৰ পাছতো আজিলৈকে একো এটা আমাৰ সুবিধাও হোৱা নাই, মানে এইফালে চোৱাও নহয়গৈ। কাৰণ এজন বিধায়কে এতিয়া আশ্বাস দিছিলে, এই বিধায়কজনেও কৈছে যে দাম্বুকিয়াল ঘাটটো কোনখিনিত আছিলেগৈ, সেইখিনি উত্তৰহে আমি পাওঁ। কাৰণ আমাৰ এই অঞ্চলটো কোনো নাচায়। কাৰণ ভোটৰ অধিকাৰ যেতিয়া ভোটদান কৰে তেতিয়াহে আমাক এই অঞ্চলটো চিনি পায়, এতিয়া বৰ্তমান কোনো চিনি নাপায় মানে।